কাষ্ট সাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে ভূমিপুত্ৰ নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। মুখ্যমন্ত্ৰীৰ মতে পুনৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। লগতে পুনৰ আপোনালোকৰ ৩৫,০০০ চাকৰি কোন কাষ্টৰ বাবে দিব তাৰ সম্পৰ্কে এটা মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৩৫,০০০ চাকৰিৰ লগতে কাষ্ট চাৰ্টিফিকেটৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে, লগতে মুখ্যমন্ত্ৰীয়ে কি কৈছে, মই আপোনালোকক সম্পূৰ্ণ বাইটটো মুখ্যমন্ত্ৰী মই কোৱা শুনাই দিম। শুনাই দিয়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টা লাইক কৰি দিব, কিয়নো চেনেলটো যে ছাবস্ক্ৰাইব কৰি তেতিয়া আপোনালোকে সকলোকে আগত ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিব। আৰু লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো প্ৰথমতে আজি জবৰ আপডেটটো পাই থাকে। মুখ্যমন্ত্ৰীয়ে নতুনকৈ ৩৫,০০০ চাকৰিৰ লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ সম্পৰ্কে কি আপডেট দিছে বা কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই লওক। মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ বাইটটো শুনাই দিছোঁ, আপোনালোকে চাই লওক। কাষ্ট সাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলেই লগে লগে কাষ্ট সাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো। তাৰ পিছতো আমি থমকি ৰোৱা নাই। ১ লাখ চাকৰি হোৱাৰ পিছত নিয়ম মতে মই ৰখি যাব লাগিছিলে, কিন্তু মই যদি ৰখি যাওঁ নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব। গতিকে ৯৫,০০০ চাকৰি দি লগে লগে আকৌ ৩৫,০০০ চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো। এতিয়া ল'ৰাবিলাকে চাব, মদ পানী খোৱা কমিছে, ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত, বোলে কিয় পুলিচৰ ইণ্টাৰভিউ মাৰিব লাগিব। ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়া আৰম্ভ কৰিছে, আগত নগৈছিল, বোলে এতিয়া পঢ়িয়ে চৰকাৰী চাকৰি হয়। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে, শিক্ষকৰ চাকৰি ওলাইছে, আমি পঢ়িব লাগে। আগতে বাগিচা ল'ৰাই 2টা মেডিকেল চিট পাইছিল, এতিয়া 30টা 40টাকৈ মেডিকেল চিট পায়। মানুহৰ বাবে 200টা মেডিকেল চিট আছিল, আজি আমি 1500-1700 মেডিকেল চিট হৈ গ'ল। এইবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব আৰু 100টা মেডিকেল চিট বাঢ়িব। কলেজবিলাকৰ নিৰ্মাণ আৰম্ভ হ'ল। য'ত কলা আছিল তাত বিজ্ঞান, য'ত বিজ্ঞান আছিল তাত কমাৰ্চ। তাৰ কাৰণে আমি কষ্ট কৰিছো। কাষ্ট সাৰ্টিফিকেট ল'বৰ কাৰণে ক'তো যাব নালাগে ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলেই লগে লগে কাষ্ট সাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো।